মাইবেলাত নিশাৰ ৰোগীৰ গৃহত চিকিৎসকৰ উদ্ভণ্ডালি ৰোগাক্ৰান্ত মহিলাক শাৰীৰিকভাৱে অপদস্থ শালীনতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ চিকিৎসক দিৱসৰ দিনাই নিশা চৰাইদেউ জিলাৰ মাইবেলাত সেৱা বৃত্তিটোৰে জড়িত এগৰাকী চিকিৎসকে দলবদ্ধ হৈ এগৰাকী ৰোগীৰ গৃহত উদ্ভণ্ডালি চলোৱাতে ক্ষান্ত নাথাকি এগৰাকী ৰোগাক্ৰান্ত মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰি শালীনতা হানিৰ চেষ্টা চলোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত ভুক্তভোগী মহিলা বাবলি হাজৰিকাই কালি নিশাই মথুৰাপুৰ আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰখনত তেওঁ অভিযোগ কৰিছে যে তেওঁ কনিষ্ঠৰ কন্যা নিশা এলাৰ্জিৰ হোৱাত পিতৃগৰাকীয়ে অসুস্থ কন্যাক স্থানীয় মাইবেলা 101 নং গ্ৰাণ্ট নিবাসী চিকিৎসক ডাক্তৰ মানস প্ৰতিম বৰগোহাঁই ওচৰলৈ চিকিৎসাৰ বাবে লৈ যায়। কিন্তু চিকিৎসকগৰাকীৰ গৃহত মুকলি হৈ থকা এটা পোহনীয়া কুকুৰে মহিলাগৰাকীৰ স্বামীৰ ভৰিত আকস্মিকভাৱে কামুৰি দিয়ে। পাছত চিকিৎসকগৰাকী ঘৰত নথকাৰ বাবে বিনা চিকিৎসাই পিতৃ কন্যা ঘৰলৈ উভতি আহে। ইয়াৰ পিছত আন লোকৰ পৰা চিকিৎসকগৰাকীৰ ফোন নম্বৰ সংগ্ৰহ কৰি কুকুৰে কামোৰা বিষয়টো আপত্তি জনোৱাৰ বাবে সংশ্লিষ্ট চিকিৎসকগৰাকীয়ে দলবদ্ধভাৱে আহি মহিলাগৰাকীৰ গৃহত উপস্থিত হৈ স্বামী স্ত্ৰীহালক নানা গালিগালাজ কৰি প্ৰহাৰ কৰিবলৈ উদ্ধত হোৱাই নহয় এজাহাৰকাৰী মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি ততা আজোৰা কৰে। ইফালে সমস্ত ঘটনাটোক চিকিৎসকগৰাকীয়ে নজ্যাত কৰাৰ বিপৰীতে ঘটনাটোৱে অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিকিৎসকগৰাকীয়ে ৰোগীৰ গৃহলৈ নিশা দলবদ্ধভাৱে আহি উদন্ত চিকিৎসকগৰাকীয়ে উদ্ভণ্ডালি কৰা বিষয়টোত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি স্থানীয় ৰাইজে লক্ষ্য ৰাখিছে বুলি জানিব পৰা গৈছে। বাইদেউ হেৰি নহয় ছাৰ আছে নাই বোলে ছাৰ নাই ওলাই গ'ল। মই ঠিক আছে হ'ব তেতিয়া মই যাংগৈ বুলি কোৱাৰ লগে লগে কুকুৰটোৱে আহি মোক ঘপককৈ ভৰি আঁঠুৰ ওপৰত মোক কামোৰ মাৰি দিলে। কামোৰ মাৰি দিয়াৰ লগে লগে এতিয়া উপায় নাই মই কি কৰিম আৰু তেনেকৈ গুচি আহিলোঁ। বাইদেউ কুকুৰটোৰ পিছত ধৰি পেলাই লৈ গুচি গ'ল ভিতৰলৈ আৰু আহিলত তেতিয়া মই ছোৱালীজনীক বেজি দিবৰ কাৰণে মই মথুৰাপুৰ থানা আগলৈ আহিলোঁ। আহি তাত ফাৰ্মাচীখনত এটা ইনজেকশ্যন দিলে। ছোৱালীজনীয়ে ভাল পাই মই ঘৰত গ'লোঁ। গৈ পেলাই ঘাঁডোখৰ কুকুৰে কামোৰা ঘাঁডোখৰ ডেটল পানী দি পেলাই মই ধুই চাফা কৰিলোঁ। তো চাফা কৰাৰ পিছত ডক্টৰলৈ ফোন কৰিছোঁ। ডক্টৰ মই কুকুৰটো বেজি দিয়া আছে নাই বা কথাটো সুধিম বুলি তেওঁক মই ফোন কৰিছিলোঁ। তেওঁ কিন্তু মদ খাই এখন হোটেলত বহি মদৰ নিচাত বহুত ডাঙৰকৈ কথা কৈ পেলাই মোক তাৰমানে কৈছে তই মোক বোলে ৰাতি কেলৈ গৈছিলি, মই তহঁতৰ চাকৰ নেকি, মই 24 ঘণ্টা ডিউটি কৰিম নেকি, আমুক তামুক। মই বোলো আপুনি ওচৰৰ ডক্টৰৰ কাৰণে মই আপোনাৰ ঘৰলৈ গৈছিলোঁ, ওচৰতে 1/2 কিলোমিটাৰ, সেইকাৰণে বোলো মই আপোনাৰ ঘৰলৈ গৈছিলোঁ মোৰ ছোৱালী লৈ পেলাই। গৈ পেলাই যাওঁতে কুকুৰটোৱে কামুৰিলে, বেজি দিয়া আছে তাকে সুধিব খোজোঁ কাৰণে আপোনাক ফোন কৰিছিলোঁ। বহুত ডাঙৰকৈ কথা এতিয়া তেওঁ তাৰমানে বহুত ডাঙৰ কথা ক'লে মোক। তো ডাঙৰ কথা কোৱা তেতিয়া ময়ো ডাঙৰকৈ তেওঁক কথা ক'লোঁ। ডাঙৰকৈ কোৱাৰ কাৰণে তেওঁ কি কৰিলে, মই 10-15 মিনিটৰ পিছতে তেওঁ লগত 6-7জনীয়া দল এটা লৈ পেলাই মোৰ ঘৰত গৈ পেলাই তেওঁ বহুত গালাগালি কৰিলে। বহুতখিনি মানে হেৰি কৰিছে। গোটেইখিনি মদ পানী খাই পেলাই একদম ওপৰলৈ উঠি যাবলৈ বিচাৰে। তেতিয়া ওপৰলৈ উঠি যাবৰ পিছতে মই ইনচুলিন লোৱা মানুহ, মই ইনচুলিন লৈ পেলাই মই ৰুটি খাই থাকোঁতে মানুহজনীয়ে ক'লে আপুনি যাব নালাগে, মই যাওঁচোন কিনো হ'ল কেলৈ আহিছে সুধোংগৈ এনেকৈ বুলি কৈ সুধিবলৈ আহোঁতে তাক মাত সি মোক কেলৈ দম দিব, আমুক কৰিব তামুক কৰিব, মোক ক'লে ৰাতি কেলৈ গৈছিলে এনেকৈ বুলি কথাটো কোৱাৰ কাৰণে তেতিয়া মই উঠি আহিলোঁ। মই বোলো চাওক আপুনি ডক্টৰ, আপোনাৰ ওচৰলৈ ৰাতি 8:30 বজাত যোৱাটো কি মোক ডাঙৰ কথা নেকি বোলো, মইতো কোনো হেৰি হিচাপে যোৱা নাই। তো যাওঁতে এতিয়া আপুনি বোলো তেনেকৈ মোক কেলৈ কৈছে, বোলে মই তোক চাই ল'ম আমুক কৰিম তামুক কৰিম বুলি মাৰিবলৈ। যেতিয়া মাৰিবলৈ আহোঁতে মানুহজনীয়ে ক'লে আপুনি ওপৰলৈ যাওক, কাজিয়া লাগিব নালাগে মদাহীৰ লগত, আপুনি ওপৰলৈ যাওক। এতিয়া মই ওপৰলৈ গুচি গ'লোঁ। সি বাৰে প্ৰতি মোৰ মানুহজনীক ব্লাউজত মানে চাৰ্ট এটা পিন্ধি আছিলে, চাৰ্টটো ফালি দি এনেকৈ ফালি দি পেলাই একদম নখৰ দুইখন হাতৰ নখৰ আঁচুৰ বহি গ'ল। তো বহি গ'লত মই থানালৈ যাম বুলি ক'লোঁ। তেতিয়া সিহঁতি লাহেকৈ তাৰ পৰা লাহে লাহে আঁতৰি গুচি আহিলে। তো গুচি আহিলে তেতিয়া মই থানাত আহি ৰাতিয়ে কাগজখন দিলোঁ 11টা বজাত। তো দিয়াৰ পাছত মই আজি ৰাতিপুৱা হেৰিলৈ ৰতাটাপলৈ গৈ গভৰ্ণমেণ্ট হস্পিটেলত কুকুৰে কামোৰা ভেকচিন লৈ পেলাই আৰু মানুহজনীকো বেজি দিলে, বেজি দিলে আৰু মলম দিলে। তো এইখিনি টেবলেট দিলে। দিলত আমি আহি পেলাই থানাতে কাগজখিনি দিলোঁহি যে ছাৰ এনেকুৱা ঘটনা হ'ল। সোণাৰীৰ পৰা শ্ৰাৱণ শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস
জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969